মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন, কুমচাই, লেখাপনি পঞ্চায়তৰ কেইবাটাও স্থানত আজি সম্পন্ন হয় ৰাইজৰ দলৰ মত বিনিময় আৰু যোগদান কাৰ্যসূচী। সেই কাৰ্যসূচীত ভাগ লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক নিমাতী কন্যা আখ্যা দিয়ে বিধায়ক অখিল গগৈয়ে। বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'লে কৃষি, স্বাস্থ্য, শিক্ষাত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বিভিন্ন দল সংগঠনৰ প্ৰায় ৩০ শতাধিক লোকে যোগদান কৰে ৰাইজৰ দলত। মাৰ্ঘেৰিটা সমষ্টিত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই সমষ্টিৰ যিজন MLA, গোটেই ৰাজ্যখনৰ ভিতৰতে এজন অযোগ্য MLA, নিমাতী কন্যা, মুখেৰে মাত মাতিব নোৱাৰা MLA, আৰু যোৱা 4 বছৰত মই এদিনো মানুহৰ কাৰণে মাত মতা নেদেখা যিজন MLA, ভাস্কৰ শৰ্মাক বিদায় দিবৰ কাৰণে আমি সংকল্প ল'ব কৰিছোঁ। এহাতেদি বিজেপি চৰকাৰে আমাক লুটি পুটি শেষ কৰি পেলাইছে, মানুহ জীয়াই থাকিব নোৱাৰা কৰি পেলাইছে। আনহাতে আকৌ ইয়াত নিমাতী কন্যা এজন MLA দি আমি এই সমষ্টিটোৰ উন্নয়নো কৰাব পৰা নাই। সকলোৰে লগত কথা পাতি সহমতৰ ভিত্তিত এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে আমি উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব লাগে। যদি কেনেবাকৈ ৰাহুল চেত্ৰীক নিৰ্বাচনত জড়িত কৰাব লাগে, সেই সম্পৰ্কে প্ৰথমতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মঞ্চত আলোচনা হ'ব লাগিব। মই সেইটো সিদ্ধান্ত দিব নোৱাৰোঁ। কিন্তু এটা কথা খাটাং যে এই অঞ্চলৰ মানুহে ৰাহুল চেত্ৰীৰ নামটো লৈ আছে। কিন্তু মই বাৰম্বাৰ কৈছোঁ যে কেণ্ডিডেট কাৰো ঠিক নহয়। আমি সকলো দলে কথা বৰ্তা পাতি লৈ উমৈহতীয়া কেণ্ডিডেট ঠিক কৰিম।